তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল এই জুলাই মাহ আপোনাৰ ভাগ্য সলনি কৰিব পাৰে, কিন্তু এটা সৰু ভুলেই ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা, উচ্চ শিক্ষা বা নতুন দক্ষতা শিকাৰ ক্ষেত্ৰত এই মাহটো কি অপেক্ষা কৰি আছে শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম কোন তাৰিখবোৰ আপোনাৰ বাবে আটাইতকৈ শুভ আৰু কি কৰিলে সফলতাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব। তুলা ৰাশিৰ জাতক জাতিকাসকল, জুলাই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে গৱেষক, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ থকা প্ৰাৰ্থী বা নতুন দক্ষতা শিকিবলৈ আগ্ৰহী লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত আপোনাৰ সফলতা কেৱল ভাগ্যৰ ওপৰত নহয়, নিয়মীয়া অধ্যয়ন, সময়ৰ সঠিক ব্যৱস্থাপনা আৰু একাগ্ৰতাৰ ওপৰত অধিক নিৰ্ভৰ কৰিব। মাহটোৰ আৰম্ভণিতে মন কেতিয়াবা অস্থিৰ হ'ব পাৰে। সামাজিক মাধ্যম, মোবাইল ফোন, অপ্ৰয়োজনীয় আড্ডা বা আন কামে আপোনাৰ মনোযোগ আঁতৰাই নিব পাৰে। যদি আপুনি এই বিভ্ৰান্তিসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে পঢ়া শুনাত গতি বহুত উন্নত হ'ব। যিসকলে স্কুল, কলেজ বা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, তেওঁলোকে শিক্ষক বা জ্যেষ্ঠসকলৰ পৰামৰ্শ গুৰুত্ব সহকাৰে ল'লে লাভ পাব পাৰে। বহুদিন ধৰি বুজি নোপোৱা কোনো বিষয় এই মাহত সহজে বুজিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে। কঠিন বিষয়ৰ পৰা পলায়ন নকৰি ধৈৰ্য সহকাৰে অনুশীলন কৰিলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষা যেনে চাকৰিৰ পৰীক্ষা, প্ৰৱেশিকা বা অন্যান্য বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থকা ব্যক্তিসকলে এই মাহত মক টেষ্ট, পুনৰাবৃত্তি বা পূৰ্বৰ প্ৰশ্নপত্ৰ সমাধানত অধিক সময় দিয়ক। কেৱল নতুন বিষয় পঢ়াত ব্যস্ত নাথাকি আগতে শিকা বিষয়সমূহ পুনৰ দৃঢ় কৰাটো অধিক ফলদায়ক হ'ব পাৰে। যিসকলে অনলাইন কোৰ্ছ, কম্পিউটাৰ, ভাষা, ডিজিটেল স্কিল বা অন্য কোনো নতুন দক্ষতা শিকিবলৈ বিচাৰি আছে, তেওঁলোকৰ বাবে এই মাহটো নতুন আৰম্ভণিৰ বাবে অনুকূল হ'ব পাৰে। নতুন জ্ঞান ভৱিষ্যতে আপোনাৰ কৰ্মজীৱনতো সহায়ক হ'ব পাৰে। কেতিয়াবা বন্ধু বান্ধৱীৰ লগত তুলনা কৰি আত্মবিশ্বাস হেৰুৱাব পাৰে। মনত ৰাখিব, আনৰ গতিৰ সৈতে নিজৰ যাত্ৰাৰ তুলনা নকৰিব। নিজৰ লক্ষ্য আৰু নিজৰ অগ্ৰগতিক গুৰুত্ব দিয়ক। নিয়মীয়াকৈ চেষ্টা দীৰ্ঘম্যাদত অধিক ফলদায়ক হ'ব পাৰে। যদি পৰীক্ষাৰ ফলাফলৰ অপেক্ষাত আছে, তেন্তে অতিমাত্ৰা চিন্তা নকৰি পৰৱৰ্তী পদক্ষেপৰ প্ৰস্তুতি আৰম্ভ কৰক। যি ফলেই আহক, সেয়াক শিক্ষা হিচাপে লৈ আগবাঢ়িলে ভৱিষ্যতে অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা থাকে। এই মাহত স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক। পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সুষম আহাৰ গ্ৰহণ কৰা আৰু অলপ ব্যায়ামে মনোযোগ আৰু স্মৃতিশক্তি উন্নত কৰাত সহায় কৰিব পাৰে। নিশা দেৰিলৈকে জাগি থকাৰ অভ্যাস কমাবলৈ চেষ্টা কৰক। এই মাহত শিক্ষাৰ ক্ষেত্ৰত এৰাই চলিবলগীয়া ভুলসমূহ: পঢ়া পিছলৈ ঠেলি ৰখা, মোবাইল বা সামাজিক মাধ্যমত অত্যধিক সময় ব্যয় কৰা, আত্মবিশ্বাস হেৰুৱাই মাজপথতে হাৰ মানি লোৱা, সময়সূচী নোহোৱাকৈ অধ্যয়ন কৰা, কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰা। মনত ৰাখিব, জুলাই মাহত আপোনাক নিজৰ সামৰ্থ্য প্ৰমাণ কৰাৰ বহু সুযোগ দিব পাৰে। যদি আপুনি শৃংখলাবদ্ধভাৱে অধ্যয়ন কৰে, নিয়মীয়া পুনৰাবৃত্তি কৰে আৰু ইতিবাচক মনোভাৱ বজাই ৰাখে, তেন্তে এই মাহটো আপোনাৰ শিক্ষা জীৱনৰ বাবে এক উল্লেখযোগ্য অগ্ৰগতিৰ সময় হ'ব পাৰে। তুলা ৰাশি শিক্ষা ক্ষেত্ৰ জুলাই 2026, 1 পৰা 15 জুলাই আৰু 16 পৰা 31 জুলাই, এই আমি দুটা ভাগত ভাগ কৰিলে জুলাই মাহৰ প্ৰথম ভাগত তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শৃংখলা আৰু একাগ্ৰতাই সফলতাৰ মূল চাবিকাঠি হ'ব পাৰে। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা নোট, প্ৰজেক্ট বা পুনৰাবৃত্তিৰ কাম শেষ কৰাৰ সুযোগ পাব পাৰে। কিন্তু এই সময়ছোৱাত মোবাইল, সামাজিক মাধ্যম আৰু অপ্ৰয়োজনীয় ব্যস্ততাই আপোনাৰ মনোযোগ বিঘ্নিত কৰাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত সাৱধান থাকিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে এই সময়ত নতুন বিষয়তকৈ পুৰণি বিষয়ৰ পুনৰাবৃত্তি অধিক গুৰুত্ব দিয়ক। শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অনুসৰণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। কোনো কঠিন বিষয় সহজে বুজিবলৈ সুযোগ লাভ কৰিব পাৰে। তাৰপিছত 16 পৰা 31 জুলাই মাহৰ দ্বিতীয় ভাগ, আপোনাৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব পাৰে। মনোযোগ আগতকৈ অধিক বৃদ্ধি পাব আৰু কঠিন বিষয় সহজ যেন অনুভৱ হ'ব পাৰে। যদি কোনো পৰীক্ষা, সাক্ষাৎকাৰ বা উপস্থাপনা থাকে, তেন্তে সেয়াৰ বাবে আত্মবিশ্বাসেৰে আগবাঢ়ক। এই সময়ত নতুন দক্ষতা শিকা, অনলাইন কোৰ্ছ
আৰম্ভ কৰা বা উচ্চ শিক্ষাৰ পৰিকল্পনা কৰাৰ বাবে ভাল সময় হ'ব পাৰে, কিন্তু শেষ মুহূৰ্তলৈ কাম পেলাই নাৰাখিব। সময়মতে সকলো সম্পূৰ্ণ কৰাৰ অভ্যাসেই আপোনাৰ আনৰ তুলনাত আগুৱাই ৰাখিব। এই সময়ছোৱাত মনত ৰাখিব, দৈনিক এটা নিৰ্দিষ্ট পঢ়াৰ সময়সূচী মানি চলক, মানে ৰুটিন বনাই ল'ব। মোবাইলৰ ব্যৱহাৰ সীমিত ৰাখক। মক টেষ্ট বা পুনৰাবৃত্তিৰ গুৰুত্ব দিয়ক। আত্মবিশ্বাস হেৰুৱাব নালাগে। ধৈৰ্যই সফলতা কঢ়িয়াই আনে। সঠিক পৰিকল্পনা, নিয়মীয়া অধ্যয়ন আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে জুলাই মাহৰ এই দুয়োটা পৰ্যায়তেই আপোনাৰ শিক্ষা জীৱনত ভাল অগ্ৰগতি আনিব পাৰে। এতিয়া লৈ আহিছোঁ তুলা ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। শুভ তাৰিখ 5 জুলাই, 9 জুলাই, 14 জুলাই, 18 জুলাই, 22 জুলাই, 27 জুলাই আৰু 30 জুলাই। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, আবেদন দাখিল কৰা, সাক্ষাৎকাৰ, ব্যৱসায়িক সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰিলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ সংখ্যা 6, 9 আৰু 15। এই সংখ্যাবোৰ আপোনাৰ বাবে সৌভাগ্যৰ প্ৰতীক হ'ব পাৰে। সম্ভৱ হ'লে গুৰুত্বপূৰ্ণ কামৰ সময়ত এই সংখ্যাবোৰৰ প্ৰতি মনোযোগ দিব পাৰে। শুভ ৰং সেউজীয়া, আকাশী, বগা আৰু গোলাপী। এই ৰঙৰ কাপোৰ, ডায়েৰী, ফাইল বা আন প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰ কৰিলে মন শান্ত ৰাখিবলৈ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায়ক অনুভৱ কৰিব পাৰে। প্ৰতিকাৰ: প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ পিছত সূৰ্যক পানী অৰ্পণ কৰি সফলতাৰ বাবে প্ৰাৰ্থনা কৰক। শুক্ৰবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন বগা বা হালধীয়া ফুল ঈশ্বৰক অৰ্পণ কৰিব পাৰে। দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক সামৰ্থ্য অনুসৰি খাদ্য, কাপোৰ বা শিক্ষা সামগ্ৰী দান কৰিলে শুভ ফল লাভ কৰাৰ বিশ্বাস আছে। ঘৰত বা কৰ্মক্ষেত্ৰত অযথা তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু মিঠা কথাৰে সকলোৰে সৈতে ব্যৱহাৰ কৰক। প্ৰতিদিনে অন্ততঃ 10 মিনিট ধ্যান বা ঈশ্বৰৰ নাম কৰিলে মনৰ একাগ্ৰতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব। মনত ৰাখিব, জ্যোতিষীয় ব্যাখ্যা বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত ভিত্তি কৰি দিয়া হয়। ইয়াক নিশ্চিত ভৱিষ্যতবাণী হিচাপে নধৰি আত্মবিশ্বাস, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ সৈতে আগবাঢ়িলে সফলতাৰ সম্ভাৱনা অধিক বৃদ্ধি পায়। বন্ধু-বান্ধৱীসকল, এয়া আছিল তুলা ৰাশি জুলাই মাহৰ শিক্ষা ক্ষেত্ৰৰ সম্পূৰ্ণ ৰাশিফল। যদি এই বিশ্লেষণ আপোনাৰ ভাল লাগিল তেন্তে এই ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখক যাতে আগন্তুক সকলো ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কীয় ভিডিঅ' সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আৰু কমেণ্টত জনাব আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে আৰু আপোনাৰ ৰাশি কি। আপোনালোকৰ মন্তব্য আমি নিশ্চয় পঢ়োঁ। মনত ৰাখিব, ৰাশিফলে জীৱনৰ সম্ভাৱ্য প্ৰৱণতাৰ বিষয়ে ধাৰণা দিয়ে, কিন্তু আপোনালোকৰ সফলতা নিৰ্ভৰ কৰে আপোনাৰ পৰিশ্ৰম, সঠিক সিদ্ধান্ত, ধৈৰ্য আৰু ইতিবাচক মনোভাৱৰ ওপৰত। ধন্যবাদ। সুস্থ থাকক, সুখী থাকক। পুনৰ লগ পাম আগন্তুক এটা ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক। ধন্যবাদ।